পদ্মনাথ দেৱালত বলৰাম জয়ন্তী উদযাপন ভাৰতীয় কিষাণ সংঘ দৰং জিলাৰ উদ্যোগত জৈৱিক কৃষি স্বাৱলম্বী গাঁও আৰু সুস্থ জীৱনৰ ওপৰত সংগতি ৰাখি বলৰাম জয়ন্তী উদযাপন কৰে উক্ত অনুষ্ঠানত কিমান সংঘৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক কুমুদ চহৰীয়া জিলা সভাপতি সত্যজিৎ বৈশ্য ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ পৰা আমন্ত্ৰণ পোৱা কৃষক দীপ্তি চহৰীয়া কৃষি উন্নয়ন কাৰ্যালয়ৰ বিষয়াসকলৰ লগতে গাঁৱৰ শতাধিক কৃষক উপস্থিত থাকে সভাত কৃষকসকলক স্প্ৰে মেচিন তিল মাটিমাহ হুডাৰ আৰু গছপুলি বিতৰণ কৰে পদ্মনাথপুৰৰ পৰা মজদুৰ হকৰ প্ৰতিবেদন AIN লাইভ নদী মাতা কি জয় গংগা মায়া কি জয় গো মাতা কি জয় ভাৰতীয় কিষাণ সংঘ 1979 চনৰ পৰাই এই বলৰাম জয়ন্তী কৃষক দিৱস হিচাপে পালন কৰি আহিছে অৰ্থাৎ বলৰাম জয়ন্তী কৃষক দিৱস হিচাপে পালন কৰাৰ মূল কথা হৈছে বলৰাম হৈছে ভগৱান বলৰাম কৃষকৰ দেৱতা আৰু কৃষকৰ দেৱতাৰ এই জন্মদিনৰ দিনাখন কৃষক দিৱসটো পালন কৰি আহিছে ভাৰতবৰ্ষত বিভিন্ন দিৱস আছে আসলতে আঙুলিৰ মূৰত হিচাপ কৰি নাপায় কিন্তু কি প্ৰকৃততে কৃষকসকলৰ যে এটা দিৱস পালন কৰিব লাগে এই কথাটোত আজিৰ তাৰিখলৈকে কোনো চৰকাৰৰ চকু পৰা নাই আসলতে কৃষকসকলেও নাজানে সেয়েহে কৃষকসকল সজাগ হ'বৰ কাৰণে এয়া ঐতিহাসিক পদ্মনাথ দেৱালয়ত ভগৱান বলৰাম জয়ন্তী অৰ্থাৎ কৃষক দিৱসটো ভাৰতীয় কিষাণ সংঘ দৰং জিলা সমিতিয়ে কেন্দ্ৰীয়ভাৱে ইয়াত উদযাপন কৰিছে আৰু আজি দৰং জিলাত অন্য 10খন গাঁৱত এই কৃষক দিৱসটো উদযাপন হৈ আছে গতিকে এই ধৰণে মানুহখিনি সজাগ আসলতে হৈ আছে আমাৰ ভাৰতীয় কিষাণ সংঘৰ মূল থিমটোৱে হৈছে জৈৱিক কৃষি সুস্থ জীৱন আৰু স্বাৱলম্বী গাঁও আত্মনিৰ্ভৰ অসম আৰু সমৃদ্ধিশালী ভাৰত এই মূল মন্ত্ৰলৈ ভাৰতীয় কিষাণ সংঘই কৃষকসকলৰ মাজত কাম কৰি আহিছে আৰু এই কৃষকসকলৰ মাজত সোমাই এটা কৃষকৰ যে এটা দিৱস আছে এই দিৱসটি সজাগতা কৰিবৰ কাৰণে ভাৰতীয় কিষাণ সংঘই অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে আৰু আজি ইয়াতে ভাৰতীয় কিষাণ সংঘই কেইবাগৰাকী কৃষকক সম্বৰ্ধনা জনাব ইয়াতে 500 গছৰ পুলিৰে আজি ইয়াত যিমানখিনি কৃষক আহিছে প্ৰত্যেককে সম্বৰ্ধনা জনাব আৰু বিভিন্ন ঠাইত গছ ৰোপণ হ'ব আজি আৰম্ভ হৈছে ভাৰতীয় কিষাণ সংঘ দৰং জিলাৰ 500 গছৰ পুলি ৰোপণ কাৰ্যসূচী গোটেই ভাৰততে বলৰাম জয়ন্তীটো আমি কৃষক দিৱস হিচাপে পালন কৰি আহিছোঁ ইয়াৰ আৰু উদ্দেশ্য আৰু লক্ষ্য আমাৰ জৈৱিক সাৰেৰে কৃষি পদ্ধতিৰে আমি স্বাৱলম্বী হোৱা আৰু কৃষকসকলক সঠিক লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱা এইটো আমাৰ প্ৰধান উদ্দেশ্য সঁচাকৈ আচলতে এই বিষয়টো মই নাজানিছিলোঁ মোক যেতিয়া ফোন কৰিছে ফোন কৰোঁতে তেতিয়া কৃষক দিৱস আকৌ মাজতে আছে নেকি বুলি সুধিছোঁ বহুতে ভাল পালোঁ এই কথাখিনি জনোৱাৰ কাৰণে আমি খালি খেতি কৰিব লাগে বুলি জানো আমি দিৱসটোৰ কথালৈ ইমান মন কৰা নাছিলোঁ এইবেলি এটা দিৱসটোৰ কথা গম পাইছোঁ আমাৰ কাৰণে এটা যে দিৱস আছে সেইটোৰ কাৰণে মই বহুত মানে আনন্দিত আৰু আমাৰ লগতে আমি যিবিলাক খেতি কৰি আহিছোঁ আমাৰ লগতে মানে মহিলাসকলে সকলোবিলাকে তাৰমানে খেতিত মানে আগ্ৰহী হ'ব লাগে যিটো আমাৰ কিটচেন গাৰ্ডেন বুলি কয় পাকঘৰৰ ওচৰৰ যিখিনি আমাৰ খেতি সেইখিনি হ'লে আমাৰ ঘৰখন চলি যায় আমাৰ যিখিনি মানে পাকঘৰৰ ওচৰৰ খেতি বুলি কৈছোঁ সচৰাচৰ আমাৰ জলকীয়া লাও জিকা ভোল যিখিনি ওচৰতে কৰিব পাৰোঁ আমাৰ সকলো মহিলাই এইখিনি কৰিব পাৰে এইখিনি মই মহিলাসকলক জনাব পাৰোঁ আৰু যিখিনি বজাৰৰ পৰা বস্তু আনে তেওঁলোকে বাকলিবোৰ আমাৰ পেলাই দিয়ে বাকলিবোৰ পেলাব নালাগে আমাক যে এতিয়া তাতে লিখা আছে যে জৈৱিক সাৰৰ কথা কৈছে জৈৱিক সাৰটো আমি নিজে উৎপাদন কৰিব পাৰোঁ ঘৰতে গাঁত খান্দি পেলাই বস্তুখিনি পেলাই থ'লে তাতে মাটি হৈ যাব সেইখিনি আমাৰ জৈৱিক সাৰ হ'ব সেইখিনি আমাৰ কিটচেন গাৰ্ডেনত দিবলৈ আমাৰ ধুনীয়া সাৰ হৈ যাব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916